আসসালামু আলাইকুম রহমতুল্লাহি বৰকাত। হয়, আপোনালোক লাইভত কোন কোন আছে ইনশাআল্লাহ আপোনালোকে সঁহাৰি দিব। আৰু আপোনালোকে ওপৰত লিখা কেপশ্যনটো দেখি আপোনালোকে নিশ্চয় গম পাইছে যে আমি কি ক'ব বিচাৰিছোঁ। মই উলামা কাউন্সিলৰ সভাপতি মৌলানা আব্দুল্লাহ আহমেদ। বৰ্তমান অসমৰ পৰিস্থিতি তথা আমাৰ সমাজসমূহত বিশেষভাৱে দেখিছে যে এই আঘোণ মাহ অহাৰ লগে লগে, এই ঠাণ্ডাৰ বতৰটো অহাৰ লগে লগে আমাৰ সমাজসমূহত এটা সাংঘাতিক ধৰণে কুপ্ৰভাৱ পৰে। যিটো নেকি যাত্ৰা গানৰ পাৰ্টি বা বিভিন্ন জেগাত সাংস্কৃতিক সন্ধ্যাৰ নামত সেইবোৰ জেগাত আমি কিন্তু পৰৱৰ্তী অৱস্থাত আমি দেখিছোঁ যে য'ত নেকি কি হয়, আপোনাৰ ডাইচ খেলো হয় বা ডাইচ খেলৰ নিচিনা এনেকুৱা বিভিন্ন ধৰণৰ খেল ধেমালি আৰু যিটো নেকি সামাজিকভাৱে স্বীকৃতি নাই, এনেকুৱা ধৰণৰ কাম কাজ তাত আৰম্ভ হৈ যায়। ক্ষমা কৰিব, অলপ কাহ হৈ আছে। গতিকে আচলতে আমি বহু সময়ত কৰোঁ কি, আচলতে আমি বহু সময়ত এনেকুৱা কৰোঁ যে আমাৰ সমাজসমূহত যেতিয়া নেকি বেয়া কৰ্মসমূহে গা কৰি উঠে, তেতিয়া আমি ওলামাসকলক দোষাৰোপ কৰোঁ যে আমুকৰ ঘৰৰ জোনাব মানুহজন থাকোঁতে, আমুকৰ ঘৰত জোনাবজন থাকোঁতে সিহঁতে একো মাত নামাতিলে, গতিকে আমিনো কি ক'ম। গতিকে এই ওলামাসকলক দোষাৰোপ কৰি আপুনি আল্লাহৰ ওচৰত বাচি যাব নোৱাৰে। মই এইটোৱে ক'লোঁ যে আপুনি ওলামা সমাজক দোষাৰোপ কৰি আপুনি কোনো প্ৰকাৰে আপুনি বাচি যাব নোৱাৰে। প্ৰতিটো মুহূৰ্ত, প্ৰতিটো কথা, প্ৰতিটো চিন্তা, মোৰ মগজত আল্লাহ পাকে যিমানখিনি জ্ঞান দিছে, মোৰ প্ৰতিটো জ্ঞানৰ তন্নকৈ আল্লাহৰ ওচৰত হিচাপ দিব লাগিব যে তোমাক ইমানখিনি জ্ঞান দি মই দুনিয়াত পঠাইছিলোঁ, তোমাক ইমানখিনি মই সুবিধা দি দুনিয়াত পঠাইছিলোঁ। মালৰ হিচাপ হ'ব, মোৰ জানৰ হিচাপ হ'ব। গতিকে প্ৰতিটো মুহূৰ্তত আমি কি কৰিছোঁ, কি খাইছোঁ, কি বৈছোঁ, কেনেকুৱা ধৰণে চলিছোঁ, কাৰ লগত চলিছোঁ, আমি অন্যায় কামত সহযোগিতা কৰিছোঁ নেকি, বা এনেকুৱা ধৰণৰ যিখিনি ইছলামিক কাৰ্যকলাপ, ইছলাম বিৰোধী কাৰ্যকলাপ, তাত আমি সাৰ পানী যোগাইছোঁ নেকি, আমাৰ চকুৰ সন্মুখত ইছলামিক কাৰ্যকলাপ হৈ থকাৰ পাছতো আমি নিস্তব্ধ হৈ মুখখন বন্ধ কৰি বহি আছোঁ নেকি, প্ৰতিটো কামৰ হিচাপ দিব লাগিব। গতিকে আমি যদি কেৱল এইটো আমি ওলামা সমাজক দোষাৰোপ কৰোঁ যে নহয় আমুক মাদ্ৰাছাখনৰ কাষতে, আজিকালি আমাৰ মিয়া সমাজত বিশেষভাৱে মিয়া সমাজসমূহত আমি দেখা পাইছোঁ যে মিয়া সমাজসমূহত মাদ্ৰাছাসমূহ আছে, ডাঙৰ ডাঙৰ বৃহৎ মাদ্ৰাছাসমূহ আছে, বা ইছলাম ধৰ্মাৱলম্বীসকলৰ মাজত বিশেষভাৱে মধ্য অসম, নামনি অসম বহুত ডাঙৰ ডাঙৰ মাদ্ৰাছাসমূহ আছে, বা ইছলাম ধৰ্মাৱলম্বী মছজিদসমূহ আছে, ডাঙৰ ডাঙৰ খানকাসমূহ হয়। তাৰ তুলনাত কিন্তু আমাৰ আপাৰ আছামত এনেকুৱা ধৰণৰ খানকা, ডাঙৰ ডাঙৰ প্ৰগ্ৰামবোৰ খুব কম হয় এই নামনি অসমৰ তুলনাত। কিন্তু আমি অশ্লীল নৃত্য যদি আমি দেখা পাওঁ, কিন্তু সেই আকৌ নামনি অসমেই তাত জেগা পায়। নামনি অসমতেই, মধ্য অসমতেই দেখা পাওঁ যে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ, অৰ্ধনগ্ন অৱস্থাত যি নৃত্য, এইবোৰ নৃত্য কিন্তু আমাৰ সেই নামনি অসমতেই দেখা পোৱা যায়। মই যোৱাকালিও লাইভটো দিছিলোঁ, আৰু যোৱাকালি লাইভটো দিয়াৰ পাছত মোক দুই এজনে কৈছে যে আপুনি কথাখিনি খুব গুৰুত্বপূৰ্ণ কথা কৈছে, কিন্তু আপুনি কথাখিনি যিহেতু কৈছেই, গতিকে আমাৰ একাংশ মানুহে আলিমৰ এইটো দায়িত্ব বুলি ভাবি তেওঁলোকে চুপ হৈ বহি থাকে। নহ'ব ভাই, এইটো নহ'ব। আজি মই মোৰ ঘৰখন কেনেকৈ চলাইছোঁ, মই মোৰ সমাজখনক কি ধৰণে মই পৰিচালিত কৰিছোঁ, মই যদি এজন লিডাৰেই হয়, তেনেহ'লে মোৰ ঘৰৰ ওচৰত মই যদি প্ৰকৃত এজন আল্লাহৰ লিডাৰ হয়, আল্লাহৰ দিন ৰক্ষাৰ কাৰণে, আল্লাহৰ নবীৰ তৰিকা ৰক্ষাৰ কাৰণে যদি মই মই যদি দায়িত্ব সহকাৰে কাম কৰি আছোঁ, মই যদি কোনোবা মাদ্ৰাছাত কাম কৰি আছোঁ, তেনেহ'লে মোৰ অকণমান হ'লেও দায়িত্ব আছে যে মোৰ সন্মুখত যদি কোনোবাই বেয়া কাম কৰে, তেনেহ'লে মই তাক ৰখাব লাগিব। আমি ভাল কামৰ পৰা আদেশ, তা'মুৰুনা বিল মাৰুফ ওয়া তানহাউনা আনিল মুনকাৰ।
এই দুইটা আমি কৰি যাব লাগিব। গতিকে আমি ভাল কামৰ আদেশ আৰু বেয়া কামৰ পৰা নিষেধ এই দুইটা সমানে সমানে আমি যদি চলাই যাব পাৰোঁ তেনেহ'লে আমি সফল হ'ব পাৰিম। আৰু যদি আমি ভাল কামৰ আদেশটো ঠিকেই দিলোঁ, কিন্তু কোনোবাই বেয়া নৃত্য কৰি আছে, অসভ্যালি কৰি আছে, বেয়া কৰ্ম কৰি আছে, কিন্তু আমি তাক ৰখোৱা নাই, যাৰ কাৰণে নেকি সমাজখনত লাহে লাহে এনেকুৱা ধৰণৰ অন্যায় কৰা মানুহৰ সংখ্যা লাহে লাহে দিনক দিনে বাঢ়ি গৈছে। আৰু বাঢ়ি যোৱাৰ কাৰণে আপুনি মই এটা সময়ত গৈ মাত মাতিব পৰা অৱস্থাত নাইকিয়া হৈ পৰিছে। গতিকে সমাজখনত যিখিনি অন্যায় হৈ আছে এইখিনি অকল ওলামাসকলে এইটো ঠিকাদাৰী লৈ বহি থকা নাই। ওলামাসকলে অকল দায়িত্ব লৈ এইটো বহি থকা নাই যে ওলামাসকলেই কৰিব লাগিব। প্ৰতিজন সচেতন নাগৰিকে, প্ৰতিজন শিক্ষিত ব্যক্তিয়ে আজিৰ দিনত ইতিমধ্যে আপোনালোকে দেখিছে যে হায়াৰ ছেকেণ্ডেৰী কওক বা মেট্ৰিকৰ কথাই কওক বা এই পৰীক্ষাসমূহত ইতিমধ্যে কি হৈছে, নোটিছ ওলাই গৈছে। ইতিমধ্যে ফেব্ৰুৱাৰী মাহত পৰীক্ষা আছে। গতিকে পৰীক্ষালৈ মাত্ৰ 2-3 মাহ সময় বাকী আছে। গতিকে এই 2-3 মাহ সময়ৰ ভিতৰত ল'ৰা ছোৱালী এতিয়া পঢ়া শুনা কৰাৰ সময়। এই পঢ়া শুনা সময়কণ যদি আপুনি মই অশ্লীল নৃত্য কৰি এটা ৰাতি সিহঁতৰ কাৰণে আজি এটা মাহৰ সমতুল্য হ'ব। গতিকে এটা ৰাতি যদি আপুনি মই নৃত্য কৰি তেওঁলোকক পঢ়াত বাধা জন্মাওঁ বা সিহঁতৰ পঢ়াৰ পৰা মই আঁতৰাই ৰাখোঁ, তেনেহ'লে কিন্তু আপোনাৰ মোৰ ক্ষতি হ'ব। আপোনাৰ মোৰ কালি সমাজখনক আপুনি জবাবদিহি হ'ব লাগিব। কালি সমাজখনে আপোনাৰ পৰা যিখিনি পাব লাগিছিলে সেইখিনি নাপাব। গতিকে মই প্ৰতিজন সচেতন নাগৰিক, সজাগ নাগৰিকক মই অনুৰোধ ৰাখিছোঁ যে আমি কেৱল ওলামাসকলক এই যিসমূহ সমাজসমূহত বিশৃংখলা হৈ আছে, যিহেতুকে আমি আপাৰ অসমৰ মানুহ, আমি আপাৰ অসমত বিশেষভাৱে আমাৰ সমাজেই হওক বা আমাৰ কাষৰীয়া 2-4খন সমাজ আছে, যে সমাজসমূহত কিবা এটা অন্যায় কাম হ'লেই আমাক মাতি নি পেলাই কয়। গতিকে সেইটো কাৰণে আমি ভাবিছোঁ যে এইখিনি কথা আমাৰ গোটেই অসমবাসীকো শ্বেয়াৰ কৰা দৰকাৰ। যিহেতুকে বহুতে হয়তো ভাবে যে নহয় এইখিনিৰ দায়িত্ব অকল ওলামাসকলৰে আছে। কাৰোবাৰ ঘৰত অন্যায় কাম কৰিছে, কোনোবাই ড্ৰাগছত আসক্ত হৈছে, ড্ৰাগছত জড়িত হৈছে, মদ খোৱা আৰম্ভ কৰিছে, কোনোবাই ব্যভিচাৰত জড়িত হৈছে, কোনোবাই 2 নম্বৰী কৰি আছে, কোনোবাই ড্ৰাগছ লৈছে বা কোনোবাই বেচিছে, কোনোবাই নৃত্য আনিছে, কোনোবাই যাত্ৰা পাৰ্টি আনিছে। কৈছে এই গোটেইখিনি বাধা আৰোপ কৰাৰ দায়িত্ব অকল আলিম ওলামাৰ নহয়। গতিকে মই মোৰ শ্ৰোতাবৃন্দ তথা গোটেই আলিম ওলামা সমাজৰ লগতে গোটেই ৰাইজক মই অনুৰোধ জনাইছোঁ যে গোটেই অসমবাসীক অনুৰোধ জনাইছোঁ যে আপোনাৰ ঘৰৰ আশে পাশে আপোনাৰ যদি কোনো নৈপৰীয়া মানুহ হয়, আপোনাৰ চৰাঞ্চলৰ মানুহ হয়, আপুনি যদি টাউন অঞ্চলত কিছুমান কথা বেলেগ, কাৰণ টাউন অঞ্চলত এনেই 24 ঘণ্টাই হুলস্থুল হৈ থাকে। মোৰ যোৱাকালি এজন মানুহে মোক কৈছে যে আমাৰ টাউন অঞ্চলতো বহু হুলস্থুল আমুক তামুক হৈ থাকে। গতিকে আমি টাউন অঞ্চলত ক'ব নোৱাৰিম, যিহেতুকে আমাৰ সমাজখনত আমি প্ৰতিনিধিত্ব কৰিব পাৰোঁ। য'ত নেকি সোঁৱে বাৱে পূবে পশ্চিমে ক'তো য'ত নেকি অন্য কোনো ধৰ্মাৱলম্বী মানুহ নাই, য'ত নেকি আমাৰ এটা ধৰ্মৰ মানুহেই আছে, তেনেহ'লেতো আমি তাত আমাৰ নীতিখিনি আমি ফ'ল' আপ কৰিব পাৰোঁ। আমি তাত নীতিখিনি আমি 100% প্ৰণয়ন কৰিব পাৰোঁ। গতিকে সেই ক্ষেত্ৰত আমাক কোনো বাধা দিব নোৱাৰে। গতিকে তেনেস্থলত আমি কি কৰিব লাগিব, আমি টাউন অঞ্চলত যদি ক'বলৈ যাওঁ তেনেহ'লে আমি টাউন অঞ্চলত কৰিব নোৱাৰোঁ। আমি হয়তো ক'ব নোৱাৰিম টাউন অঞ্চলৰ ক্ষেত্ৰটোত, কাৰণ টাউন অঞ্চলটোত বহু সময়ত আমাৰ অসুবিধা হ'ব। কাৰণ তাত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ভাষা ভাষী, বিভিন্ন কালচাৰ, বিভিন্ন সভ্যতাৰ মানুহ তাত, সভ্য সংস্কৃতিৰ মানুহ তাত বসবাস কৰিছে। গতিকে য'ত নেকি আমাৰ নিজা গাঁওখন আছে, লাইভত আমাৰ মৌলানা আজহাৰুল ইছলাম লাইভত আহিছিলে, কাটি গ'ল আকৌ। মই চেষ্টা কৰিম, যদি আকৌ তেওঁ ৰিকুৱেষ্ট পঠায় মই একচেপ্ট কৰিম। যি কি নহওক, মই কৈ আছিলোঁ যে আমাৰ সমাজসমূহত যিখিনি
আমাৰ নিৰ্দিষ্ট আমাৰ ইছলাম ধৰ্মাৱলম্বী চাৰিওফালে থকা ইছলাম ধৰ্মাৱলম্বী সমাজখনৰ মাজত যদি কোনোবাই আহি এই বৰ্তমান এই ঠাণ্ডাৰ সুযোগ লৈ আঘোণ মাহৰ সুযোগ লৈ কোনোবাই যাত্ৰা পাৰ্টি লৈ আহে তেনেহ'লে কিন্তু তাক ৰেহাই দিয়া নহ'ব। যদি কোনোবাই যাত্ৰা পাৰ্টি আনি সমাজখনক বিশৃংখলা কৰিব বিচাৰে, সমাজখনক ভাগ ভাগ কৰিব বিচাৰে, কিন্তু তাক আমি ৰেহাই দিব নোৱাৰো। গতিকে তেনেস্থলত আমি প্ৰয়োজন হলে আমি SP DC লৈকে আমি যাম, প্ৰয়োজন হলে আমি মানে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি চৰকাৰৰ ওচৰত আমি এইটো মানে পেশ কৰিম যে আমাৰ ইছলাম ধৰ্মাৱলম্বীসকল একেবাৰে পঢ়া শুনাত একেবাৰে পিছ পৰি আছে। আমাৰ ইছলাম ধৰ্মাৱলম্বীসকলে এই অৰ্ধনগ্ন অৱস্থাৰ এই অশ্লীল নৃত্য আমি বিচৰা নাই। গতিকে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আছে, আমাৰ সমাজখনৰ সুৰক্ষিতৰ স্বাৰ্থত, ল'ৰা ছোৱালীৰ সুৰক্ষিতৰ স্বাৰ্থত এই অনুষ্ঠানটি অতি শীঘ্ৰে কি কৰিব লাগে, অতি শীঘ্ৰে চৰকাৰৰ ফালৰ পৰা এইটো বিলুপ্তিকৰণৰ কাৰণে এই মানে অনুমতি কি কৰিব লাগিব, অনুমতি তেওঁলোকৰ বাতিল কৰিব লাগিব। যিটো অনুমতি দিছিলে সেই অনুমতি বাতিল কৰিব লাগিব। তেনেকে আমি কাম কৰিব লাগিব। এনেকে আমি অকল ইয়াতেই নহয়, অকল আমাৰ লখিমপুৰতে নহয়, গোটেই অসমৰ, আজি গোটেই অসম বুলিলে বিশেষভাৱে ধুবুৰীত 80+% মুছলিম মানুহ। গতিকে তেনেকুৱা অঞ্চলতো যেতিয়া নেকি এই অশ্লীল নৃত্যবোৰ হয় তেতিয়া আমাৰ আচলতে লাজ লাগে। য'ত নেকি প্ৰায় 80% মুছলমান মানুহ থকাৰ পাছতো তাত চৰাঞ্চলত কেনেকে গৈ এই অশ্লীল নৃত্যবোৰ হয়। আৰু সমাজত শিক্ষিত সমাজ নাই নেকি? নিশ্চয় আছে, শিক্ষিত সমাজ আছে, শিক্ষিত ব্যক্তিসকল আছে। শিক্ষিত ব্যক্তি শিক্ষিত সমাজ থকাৰ পাছতো আমি কিন্তু কুলি মানে নিমাতী কইনাৰ ভাও জুৰি আছো। আৰু ভাও জুৰি আমি ভাবিছো যে ডেকা লৰাবোৰে চিঞৰ বাখৰ কৰিছে, আজিহে কৰিব, এৰাতি কৰিব। কৈছে নহয়, আজি আপুনি মই এনেকে ঢিলা হৈ থকাৰ কাৰণে, আজি আপুনি এইখিনি আমি চেক্ৰিফাইচ কৰাৰ কাৰণে আজিৰ দিনৰ সমাজখন ক্ৰমাৎ বেয়া দিশলৈ আগবাঢ়ি গৈছে। ক্ষমা কৰিব, অলপ কাহ হৈ আছে, তথাপিও কেইবাদিনৰ পৰা লাইভত অহা নাই, সেইকাৰণে ভাবিছো। পৰিৱেশটো বহুত বেয়া, পৰিৱেশটো বৰ্তমান বহুত বেয়া যে আমাৰ সমাজসমূহত যি ধৰণে এই কুকৰ্মসমূহে গা কৰি উঠিছে। আমাৰ সমাজসমূহত ভাল ভাল পঢ়া শুনা কৰা মানুহ আমি কিন্তু মৌনতা অৱলম্বন কৰা আমি পৰিলক্ষিত হৈছে। ভালকে লেখা পঢ়া কৰা মানুহ এই ক্ষেত্ৰত মৌনতা অৱলম্বন কৰা আমাৰ পৰিলক্ষিত হৈছে। গতিকে এই ক্ষেত্ৰত আমাৰ শিক্ষিত সমাজ, আমাৰ ওলামা সমাজ, আমাৰ সচেতন নাগৰিক, আমাৰ যুৱক সমাজ, আমি সকলোৱে কিন্তু একমাত্ৰ আল্লাহৰ ৰাস্তাই আমি কাম কৰি যাব লাগিব। আৰু আমি এইটো আল্লাহৰ ৰাস্তাই জবাব দি হ'ব লাগিব। ল'ৰা ছোৱালী জন্ম দিছো হয়, ল'ৰা ছোৱালীক শুদ্ধ শিক্ষা দি তাক সমাজত প্ৰতিষ্ঠা কৰাৰ আপোনাৰ মোৰ দায়িত্ব। ল'ৰা ছোৱালীক জন্ম দিয়াই অকল আমাৰ দায়িত্ব যে শেষ হৈ গ'ল তেনে নহয়। ল'ৰা ছোৱালী জন্ম দিয়াৰ পাছত ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰা, ল'ৰা ছোৱালীক সুস্থ নাগৰিক বনোৱা আৰু ল'ৰা ছোৱালীক ভাল শিক্ষাৰে শিক্ষিত কৰি তোলা আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। গতিকে মই সেইটো কাৰণে আপোনালোকক কৈছো যে আমি এই ওলামাসকলে লগতে আপোনালোকে আমাক সহায় সহযোগিতা কৰিব। আমাৰ সমাজসমূহত এনেকুৱা ধৰণৰ অশ্লীল নৃত্য নহয়। আৰু এইটোত আপোনালোকেও মই অনুৰোধ কৰিছো শিক্ষিত সমাজক, যদি আমাৰ সমাজ, আমাৰ লখিমপুৰতো যদি এনেকুৱা ধৰণৰ কোনো ধৰণৰ পৰিকল্পনা কৰিছে, আল্লাহৰ ৰাস্তাই আপোনালোকে মাফ কৰিব, আপোনালোকে এইবোৰ কাম নকৰিব। আৰু পৰৱৰ্তী অৱস্থাত আপোনালোকে আকৌ যদি আমাৰ এইবোৰ কৰ্ম কৰাৰ কাৰণে আগবাঢ়ি যায়, আমি কিন্তু পিছত SP DC ওচৰলৈকে যাম, প্ৰয়োজন হলে আমি গণতান্ত্ৰিক আন্দোলনো কৰিম। কিন্তু তেতিয়া আপোনালোকে আকৌ আমাক আহি খুচামত কৰিব নোৱাৰিব যে এইবুলি আমি বহুত টকা খৰচা কৰি পেলালো, আপোনালোকে আমাক এইবুলি কামটো কৰিব দিয়ক। গতিকে এনেকে যিহেতুকে আগতো 1-2 বাৰ হৈ গৈছে, গতিকে এই বাহিৰৰ পৰা কোনো যেনে এনেকুৱা ধৰণৰ ভাৱনা যেন আপোনালোকে লৈ নাহে। আমাৰ বাহিৰৰ পৰা যিবোৰে অৰ্ধনগ্ন যাত্ৰা গান বা বিভিন্ন ধৰণৰ নৃত্য লৈ পেলাই তেওঁলোকে গোটেই ৰাতি উৰে ৰাতি হুলস্থুল কৰি, গোটেই ৰাতি ঢাইচ খেলি সমাজখন কি কয় সমাজখনত বেয়া প্ৰভাৱ পেলাইছে, সেই কথাটো যেন আপোনালোকে কোনোদিনো চিন্তা নকৰে। গতিকে এইখিনি কৈ মই শেষ কৰিছো। মোৰ এটা ফোন আহি গ'ল, গতিকে মই এইখিনি কৈ শেষ কৰিছো।